उत्तम जलंधर प्रणाम गुरुदेव। उठा बसा गुरुदेव ভিন্ন ভিন্ন ভয়ঙ্কর অস্ত্র শিক্ষাত উত্তীর্ণ হলা বলে আজি এই দৈত্য গুরুয়ে করিলু ঘুখরা এইবার জানিব জগতে দৈত্য গুরু হুকুরা সাইজর ঈশ্বর ভগতি কিমান জলন্ধর গুরুদেব কথা দিল দানব রাজ্যর ভবিষ্যৎ দৈত্যর ধীপতে রূপে তোমাকে মই করিল নির্বাসন। গুরুদেব সকলবোৰ কেৱল আপোনাৰ বাবে সম্ভৱ হৈ পৰিছে। গুৰুদেৱ ময়ো আজি কৰিছো প্ৰতিজ্ঞা ধৰ্ম ধৰ্ম ন্যায় অন্যায় নকৰি বিচাৰ আপোনাৰ সকলো আদেশ নত শিৰে কৰিম পালন। জলন্ধর গুৰুদেৱ যথোচিত সময়ত হব পাৰে গুৰুৰ দক্ষিণা প্ৰয়োজন সময়ত তুমি কাহিলৈ এন্দৰ ইন্দত্ত জগতৰ কৰিবা নিৰ্ধাৰণ পথৰ ভিক্ষাৰী হব লাগিব স্বৰ্গৰ দেৱতাগণ। নিশ্চয় গুৰুদেৱ আপোনাৰ আদেশ কৰিম পালন। যাও এবে নিষ্কৰ্তব্যত সংগ্ৰহ বলক গুৰুদেৱ। আরে হভা সেনাপতি বৈদ্যনাথ দৈত্যরাজে দৈত্যৰ অধিপতি মই নাম মোৰ জলন্ধৰ ভোকাতুৰ মই তৃষ্ণাতুৰ মই দেৱতাৰ কেঁচা ৰক্তৰ বাবে দেৱতাক ভক্ষণ কৰিবৰ বাবে ক্ৰোধাগ্নি ৰূপে শিৱৰ ললাটোত মই কৰিছিলো অৱস্থা।
কিন্তু স্বার্থপর দেবতায় মুখ করিলে প্রবঞ্চনা করে মুখ সমুদ্র করিলে নিক্ষেপ আৰু তেতিয়াৰ পৰাই কৃষ্ণটোৰ মই দেৱতাৰ কেঁচা তেজৰ বাবে দৈত্যরাজ এই বিশ্বত্রাক্ষরে সৃষ্টিকর্তা তব হেন প্রতিময় নম্বর বর্জনা দৈত্যরাজ মাথো কিঞ্চিত আক্ষেপ নকৰি কৰকাদেক মুহূৰ্ততে স্বৰ্গ ধ্বংস কৰি এই কপটীয়া দেৱতা সমাজকে লৌহ শিকলিৰে বন্দী কৰি আনি হৰিৰে মহাৰি অৰ্পণ কৰিম মই আপোনাৰ চৰণতে ধন্য মোৰ সেনাপতি বৰ্জনা দৈত্যৰাজ অনুকূল সময় নিশ্চয় মই তোমাক আদেশ কৰিম পাবা তুমি যোগ্য পুৰস্কাৰ কিন্তু সেনাপতি বৰ্জনা দৈত্যৰাজ বৰ্তমান আছে মোৰ এক বিশেষ কৰ্তব্য লক্ষ্য মোৰ বিজয় কাহিলৈ ইন্দ্ৰত্ব বিজয়ৰ ৰক্ত ধ্বজা উত্তোলন কৰিব খোজো মই এই বিশ্বৰ বুকু সেনাপতি গুৰুদেৱ প্ৰণাম গুৰুদেৱ কৰিছ অৱহেলা কতবাৰ সোঁৱৰাব লাগিব হোক ৰাজচাৰ্যত মনৰ অভিলাষ ভাৱ হয় ব্যৰ্থ মোৰ অমোঘ অস্ত্ৰৰ শিক্ষাৰ প্ৰদান সমুদ্ৰৰ পৰা তুলি আনি দৈত্যৰ বিশাল সাম্ৰাজ্যত দৈত্যৰ অধিপতি ৰূপে তোমাক প্ৰতিষ্ঠা কৰি অনৰ্থক কাৰ্য কৰিলো সাধন গুৰুদেৱ হে গুৰুদেৱ দৈত্যৰ অধিপতি মহাবীৰ জলন্ধৰ মই আপুনি কৰ্কশ বাক্যপানে পক্ষাঘাত নকৰিব মোক নালাগে গুৰুদেৱ নালাগে সোঁৱৰাব আপুনি মোক দানৱৰ কৰ্তব্য দানৱে বিচাৰে আজি মাথো দেৱতাৰ কেঁচা ৰক্ত কিন্তু জলন্ধৰ গুৰুদেৱ দেৱতাৰ ব্যংগতাৰ বোজা কিমান দিন লৈ ফুৰিম এই সহনশীলতাৰ জুলুঙাত মোক লাগে ইন্দ্ৰহৰণ গুৰুদেৱ এই দৈত্যকো লাগে কেৱল দেৱতাৰ কেঁচা তেজ সেয়ে গুৰুদেৱ কাহি আনি স্বৰ্গৰ দেৱতাক দৈত্যৰ পদছায়াত দিম নিবাসস্থল দেখিব জগতে দানৱক নিন্দা কৰাৰ পৰিণাম কিমান ভয়ংকৰ ইমানে নহয় গুৰুদেৱ এই দৈত্যৰ পদছায়াতে সেই কপটীয়া দেৱতা সমাজে নিজেই উচ্চাৰিত কৰিব
দানবর জয়গান দৈত্যপতি চলন্ত গুরুদেব অনাথ রাখিবা অনাথ রাখিবা অতে হিক্ষে দিয়েছেন ফলপ্রসূ সমাধান গুরুর শরণাথ নিশ্চয় নিশ্চয় গুরুদেব নিশ্চয় সেনাপতি প্রচনাম দৈত্যরাজ দেবতাক নিঃশেষ করার সকল আয়োজন করা সমাপন বল দৈত্যরাজ কিন্তু কিন্তু প্রথমতে প্রথমতে যমন রাজ্য অতি লোভী ঈর্ষা পরায়ণ নাম তার কালনেমি 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 দৈত্য হয়ে কি দেবতা করেছে সহায় আমার বিরুদ্ধে সেইভাবে এইবার তাক আমার বশ্যতা স্বীকার করাব লাগিব কাল নেমি রাজ্য কাল ধুমুহার করিম সৃষ্টি দেখিব দেখিব কি মহাকাল দেখিব কি মহাকাল দেখিব কি মহাকাল প্রলয় দণ্ড বলা বলা সেনাপতি নিজ কর্তব্য অগ্রসর বল দৈত্যরাজ